ঐতিহাসিক পথৰুঘাটৰ ৰণৰ আজি ৩১ সংখ্যক কৃষক শ্বহীদ দিৱস। সাতকুৰি শ্বহীদ কৃষকক শ্ৰদ্ধাঞ্জলি কৃষিমন্ত্ৰী অতুল বৰাৰ। ১৮৯৪ চনৰ ২৮ জানুৱাৰীত এই দিনটোতেই ব্ৰিটিছৰ শাসনা বৃদ্ধিৰ প্ৰতিবাদ কৰিবলৈ গৈ দৰঙৰ পথৰুঘাটৰ আৰক্ষীৰ গুলীত নিহত হৈছিল প্ৰায় সাতকুৰি অৰ্থাৎ ১৪০ জন কৃষক। ব্ৰিটিছৰ বিৰুদ্ধে অসমত বিভিন্ন আন্দোলন কৰিছিল অসমৰ ৰাইজে। তাৰ মাজতেই দৰঙৰ এই আন্দোলন আছিল ইতিহাসৰ পাতত চিৰস্মৰণীয় হৈ থকা অন্য এক আন্দোলন। যি আন্দোলন কৰিছিল কৃষকৰ মাজত যি শাসনা বৃদ্ধি কৰ কাটল বৃদ্ধি কৰাৰ বাবে দৰঙৰ কৃষক ৰাইজে ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈছিল। তেতিয়াই পুলিচে প্ৰায় ১৪০ গৰাকী কৃষকক গুলীয়াই হত্যা কৰে। এই সাতকুৰি শ্বহীদক আজিৰ দিনটোতে স্মৰণ কৰিলে ৰাজ্য চৰকাৰে। দৰং জিলা প্ৰশাসনৰ উদ্যোগত তিনিদিনীয়াকৈ বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছে এই বৰ্ষৰ ৩১ সংখ্যক পথৰুঘাটৰ কৃষক শ্বহীদ দিৱস। কৃষক শ্বহীদ দিৱসৰ পতাকা উত্তোলন কৰে চিপাঝাৰৰ বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীয়ে। কৃষক শ্বহীদ দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকে অসম চৰকাৰৰ কৃষিমন্ত্ৰী অতুল বৰা। আটাইকেইজন প্ৰকৃতাৰ্থত এই পথৰুঘাটৰ যি ঘটনা, এই ঘটনাৰ শ্বহীদ পৰিয়ালৰ সদস্য। এই পথৰুঘাটৰ ঘটনাটো বিশ্বৰ দৰবাৰত এনেধৰণে উপেক্ষিত হৈ আছিল, যিটো সময় ১৩০ বছৰ হৈ যোৱাৰ পিছতো ইয়াৰ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা নহল। কথা হল, আমি ইয়াণ্ডাবু সন্ধিৰ পিছতে পথৰুঘাটৰ ৰাইজে বা বৃহত্তৰ পথৰুঘাটৰ ৰাইজে ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে যেনেধৰণে নিজৰ সাহসিকতা আৰু একতাৰ যিটো আত্মীয়তা, সেই আত্মীয়তাৰে এক হৈ ব্ৰিটিছ সকলৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি ভাৰতৰ ভিতৰতে প্ৰথম স্বাধীনতা আন্দোলনৰ সূত্ৰপাত ঘটাইছিল। আৰু সেই আজোককাহঁতৰ স্মৃতি বিজড়িত এই পথৰুঘাটত বহু বছৰ পিছত এই শ্বহীদ বেদী নিৰ্মাণ হল, শ্বহীদ দিৱস পালন কৰাৰ ব্যৱস্থাটো হল। তাৰ পিছত আমি শ্বহীদ পৰিয়ালখিনি দুই এজনকৈ আহি অন্ততঃ কিছু তথ্য সহকাৰে আমি ওলাই আহি ২৭জন পৰিয়াল বৰ্তমান আমাৰ একত্ৰিত হৈছো। এই ২৭জন পৰিয়ালৰ সদস্যসকলে এখন কমিটি কৰি আমি বিভিন্ন ধৰণে এই পথৰুঘাটক বিশ্ব দৰবাৰত প্ৰতিষ্ঠাৰ ক্ষেত্ৰত আমি আগভাগ লৈছো। আৰু ২৭জন কৃষক শ্বহীদ পৰিয়াল আচলতে আমি গোটেইখিনি অন্ততঃ দুখীয়া শ্ৰেণীৰ ব্যক্তি, আৰু আমি এটা চৰকাৰৰ পৰা আমি এটা তেওঁলোকৰ যি শ্বহীদ পৰিয়াল বা মুক্তিযুঁজাৰ যিবিলাক সা সুবিধা প্ৰদান কৰিছে, তেওঁলোকৰ দৰে আমাকো সা সুবিধা দিয়ে বা আমাক বিশেষ মৰ্যাদা প্ৰদান কৰি আমাৰ এই শ্বহীদৰ আত্মাক শান্তি প্ৰদান কৰিব বুলি আমি আশা কৰি আছো। আৰু লগতে এই সংবাদৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে গুৰুত্ব পাব লাগিছিলে যিটো ৩১ বছৰ আগতেই, কিন্তু তেতিয়াৰ গুৰুত্বটো নহল। বিভিন্ন পৰ্যায়ৰ শাসক পক্ষৰ যিটো অৱহেলাৰ বাবে গৈ ১৯৮২ চনত আমাৰ পথৰুঘাটৰ কেইজনমান গুণী জ্ঞানী ব্যক্তিয়ে এই পথৰুঘাটৰ ঘটনাক উজলাই আনি নৰোত্তম দেৱৰ যি দলি পুৰাণ আছে, দলি পুৰাণৰ পৰা তেওঁলোকে অনুসন্ধান চলাই সেই দলি পুৰাণৰ পৰা গোটেই ঘটনাৰ বুজ লৈ ১৯৮২ চনৰ পৰা এই গুণী ব্যক্তিসকলে এই পথৰুঘাটৰ শ্বহীদ দিৱসৰ বা পথৰুঘাটৰ উজোৱাৰ চেষ্টা কৰিলে। আৰু তেতিয়াৰ পৰা আজিলৈকে সদৌ আমাৰ বৃহত্তৰ পথৰুঘাটবাসী ৰাইজে শ্বহীদ দিৱস পালন কৰিল। তাৰপিছত সদৌ অসম ছাত্ৰ সন্থা তেওঁলোক আহিলে, তেওঁলোকে পালন কৰিলে। তাৰ কিছু বছৰৰ পিছত চৰকাৰীভাৱে শ্বহীদ দিৱস পালন কৰা হল। আৰু এই শ্বহীদ অন্ততঃ আমাৰ ভাৰতীয় সেনা বাহিনীক তেওঁলোকক ধন্যবাদ জনাব লাগিব। তেওঁলোকেও এই পথৰুঘাটৰ শ্বহীদক স্মৰণ কৰে। প্ৰতি বছৰ ২৮ জানুৱাৰীত আমাৰ ৰাইজৰ হয়, ২৯ জানুৱাৰীত আমাৰ সেনা বাহিনীয়ে আমাক শ্বহীদৰ আত্মাক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে।